নতুনকৈ 5খন আঁচনি মুকলি কৰা হল। ইয়াৰ লগতে আত্মসহায়ক গোটৰ 10,000 টকা ঘোষণা মই সবিস্তাৰে জনাই দিম। সেয়েহে ভিডিঅ'টোত এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। হয়, আত্মনিৰ্ভৰ আঁচনিক লৈ আত্মসহায়ক গোটৰ মহিলাসকলক লৈ ডাঙৰ ঘোষণা কৰিছে। মই জনাই আছোঁ আজিৰ প্ৰথমটো খবৰ হৈছে ভাল খবৰ যে মুকলি কৰা হল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন। প্ৰথম কিস্তি ৰূপে আগবঢ়োৱা হল 75,000 টকা। 10 নৱেম্বৰত আৰু 30,000কৈ ধন দিব চৰকাৰে। জিলাসমূহত আগবঢ়াব প্ৰশিক্ষণ। হয়, প্ৰশিক্ষণসমূহ আগবঢ়াব 3 দিনীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যুৱ উদ্যোগীসকলক। প্ৰশিক্ষণৰ পিছতেই দিয়া হ'ব অন্য 25,000 টকা আৰু 75,000 যুৱক যুৱতীক দিব এই ধনসমূহ। হয়, নতুনকৈ আবেদনৰ বাবে 5 অক্টোবৰত মুকলি কৰা হ'ব পৰ্টেল। সৰ্বমুঠ 2 লাখ লোকলৈ আত্মনিৰ্ভৰ অসম আঁচনিৰ আগবঢ়োৱাৰ লক্ষ্য ৰাজ্য চৰকাৰে। 2 লাখ টকা ভালকৈ ব্যৱহাৰ কৰা সকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা। আৰু এই সুবিধা আপুনি পাবলৈ নাই এতিয়াই আপুনি চেক কৰিব পাৰিব। তাৰ বাবে PM মুদ্ৰা এইখিনি লিখি সাৰ্চ কৰিলে আপুনি গুগলত সাৰ্চ কৰিলে ইয়াতে আপোনাৰ ডিটেইলছসমূহ দিব লাগিব। পেন কাৰ্ডত যেনেকুৱা নাম আছে ফাৰ্ষ্ট নাম লাষ্ট নাম আপুনি টাইপ কৰিব। তাৰপিছত এইবোৰ আপুনি ফিল কৰাৰ পিছত টিক মাৰ্ক দিয়াৰ পিছত চেক এলিজিবিলিটিত ক্লিক কৰিব। চেক এলিজিবিলিটি ক্লিক কৰাৰ পিছত আপুনি আবেদন কৰিব পাৰিব। আৰু আবেদন কেনেকৈ কৰিব লাগে নিশ্চয় ভিডিঅ'লৈ আহিম। সেয়েহে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ ধন সোমাব। হয়, চৰকাৰে দিব ধন। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা ধন। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। হয়, ৰেচন কাৰ্ড নথকা লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। নতুনকৈ 17 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আপুনি যদি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক। 4 দিন পাছতে ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয়। শীঘ্ৰেই অৰুণোদয় আৰু ৰেচনৰ বাবে যুটীয়াকৈ বৈঠক অনুষ্ঠিত হ'ব। কেবিনেটত বৈঠকৰ অন্তত সংবাদমেলযোগে ঘোষণা এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। হয়, 5 অক্টোবৰত পৰীক্ষা কৰিবলৈ কৈছে আপোনাৰ একাউণ্ট আৰু একাউণ্টসমূহ পৰীক্ষা কৰিব। কিয়নো PM কিষাণৰ 18 নং কিস্তিৰ ধন মুকলি কৰিব ৰাজ্য চৰকাৰে। ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। কি কৰিব লাগিব জানক। সম্পূৰ্ণ কৰিব লাগিব আপোনাৰ EKYC প্ৰক্ৰিয়া। কেনেদৰে তালিকাত চাব আপোনাৰ নাম জনাই আছোঁ। হয়, PM কিষাণৰ যিটো পৰ্টেল আছে pmkisan.gov.in ইয়াতে আপুনি লগ ইন কৰিব লাগিব। আপোনাৰ যদি ধন চাব বিচাৰিছে তেনেকৈ বেনিফিচিয়াৰী লিষ্ট তাতে পাব। আপুনি তাত ক্লিক কৰিব। তাৰপিছত ৰাজ্য জিলা আৰু গাঁও বাছনি কৰিব। তাৰপিছত আপুনি লিষ্ট চাব পাৰিব। হয়, ধন লাভ যদি অসুবিধা পায় ধন লাভৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত অভিযোগ দিব পাৰিব। 2টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। মই জনাই আছোঁ নম্বৰ 2টা ডায়েল কৰিবলৈ কৈছে 155261 আৰু এটা নম্বৰ জনাই আছোঁ 01124300606। হয়, দেশৰ কোটি কোটি লোকৰ একাউণ্টত 5 অক্টোবৰত সোমাব টকা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি বাইদেউ আঁচনিক লৈ বৃহৎ ঘোষণা। গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ 39,61,743 গৰাকী লোকলৈ ভাল খবৰ দিছে। সদস্যালয় 10,000 টকাকৈ পুঁজি দিব। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ ন্যূনতম 25,000 টকাৰ বেংকৰ ঋণৰ লগতে হিতাধিকাৰীসকলক এই যি টকা 12,500 টকাৰ মূলধনী ৰাজহ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে। প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজহ সাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্য সামৰি লোৱা হৈছে। হয়, আপুনি যদি আত্মসহায়ক গোটৰ ফৰ্মসমূহ ফিল আপ কৰি জমা দিছে তেন্তে আপুনি অতি শীঘ্ৰেই লাভ কৰিব এই 10,000কৈ টকা। আৰু তাৰো মই সঠিক খবৰ আপোনালোকক দিম নেক্সট ভিডিঅ'ত। সেয়েহে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। মই আকৌ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজিলৈ মানে ধন্যবাদ।